আজি এয়া পথাৰত ৰিল বনাবলৈ গৈছিলোঁ আৰু এয়া পথাৰৰ ৰাস্তাটো দেখিছেনে গোটেই জুই জ্বলি আছে মানে ইয়াত খেৰ পেলাই থৈছিলে খেৰখিনি এতিয়া জ্বলাই দিছে মানে এতিয়া ৰাস্তাটো তুলিছে জব কাৰ্ডৰ কাম হৈ আছে বাবে এইখিনি অকণমান চাফা কৰি দিছে আগতে বাৰু চফাই থাকে কিন্তু ইয়াতে খেৰ পেলাই দিছিলে জ্বলাই এতিয়া চাফা কৰি দিছে আৰু লগতে জব কাৰ্ডৰ কাম হৈ আছে সেইটো কাৰণে আৰু চাফা কৰি দিছে আৰু ইয়াৰ লগত দেখিছে নহয় চিনি পাইছে সকলোৱে হয়তো মোৰ সখী হয় আমি দুজনীয়ে গৈ আছোঁ বনাবৰ কাৰণে বৌ আহিম বুলি কৈছিলে মানে অনুৰণৰ মাকো আহিম বুলি কৈছিলে কিন্তু নাহিলে আমাক আহি থাকিবলৈ দিলে পাছত আহিম বুলি ক'লে আৰু এয়া পালেহি অনুৰণ ককাইদেউ আৰু ভিডিঅ' বনাবলৈ আহিছিলোঁ এইফালে টিকলু মিকলু আহি গ'ল দেখাই দিয়া ফণীখন এয়া মোৰ চুলি ফণীয়া অৱস্থা নাইকিয়া কৰিবলৈ দিছে তুমি এনেকৈ কৈছা যে মোক ভিডিঅ'ত হাঁহিব তুমি হে চুলি ফণিয়াইছে ধৰ অ নালাগে চুলিয়া ফণিয়া আনিছোঁ মাক ফণিয়া পাতিছে যোৱা ওকনি আছে যোৱা কিবা মাক ফণিয়া দিয়া যোৱা আৰু এইফালে আমাৰ ককাইদেউ একদম আমাৰ দিকে দিকে লাগি ফুৰিছে মানে আমি যোনফালে গৈছোঁ সেইফালে আহি মেলি বহি লৈছে সেই ওচৰত মানে আৰু এইফালে আমাৰ টিকলু ভাইটিও আহি গ'ল মায়ে ৰিল বনাম কৈছিলে নাই এইফালে মায়ে ৰিল বনাম কৈছিলে নাই কেলে তুমি বনাব কেলে নিদিলা মাক মা হেল্ল' কোৱাচোন মা নেটৱৰ্ক নাই পোৱা সৈজনী ক'ত গ'ল মাজনী সৈজনী হয় নে নহয় জনী কি কৈছে মায়ে কি কৈছে চাই বনাই গেম খেলা না বহি কি কৈছে মায়ে কি কৈছে হেল্ল' কৈছে ৰিল বনাম দেই দুটাই এইফালে আহা হাই গাইছ কৈ দিয়া পিপি আজি মিয়ে টিপিব দিয়াচোন অনুৰাগ হেল্ল' কোৱা চৰাই নাজানো আজি মি ৰিল বনাব আহিছে কৈ দিয়া ৰিল বনাব ইমান ব্যস্ত ন কথা পতাত কাৰ লগত পাতিছানো কথা মাৰ লগত মাচোন ওচৰতে আছে মা সৌজনী সেইজনী মা সেইজনী বাই বাই আমি এতিয়া নাযাওঁ আৰু দুটামান ৰিল বনাই ল'ম তাৰপিছত যাম দেই নাযাওঁ এতিয়া মই নাযাওঁ আৰু এইফালে বৌ গ'লগৈ পোৱালিটো খুৱাব লাগে বুলি আৰু আমিও আৰু দুটামান বনাম তাৰপিছত ঘৰ আহি দিম আৰু